মই ইমান দিনে কৰি থকা ইমান ডাঙৰ অপৰাধটোৰ বাবে প্ৰথমে সকলোৰে ওচৰত মূৰ দুৱাই ক্ষমা খুজিছোঁ। আৰু আজি মই কিয় এনেকৈ ৰাজহুৱাৰ বাবে ক্ষমা খুজিছোঁ, ভিডিঅ'টো চাই কথাখিনি বুজিহে কিন্তু কমেণ্ট কৰিব। আৰু ওপৰতে এনেই 1-2 ছেকেণ্ড চাই পেলাই যি টি নিলিখিব, কাৰণ আপোনালোকৰ এটা কমেণ্টৰ মূল্য কিন্তু বহুত। প্ৰথমে মই ক'ব বিচাৰিম আমাৰ পৰিচয় কি, আমি কি। আমি যে আজি এই ফেচবুকত যে ভিডিঅ'বিলাক আপোনালোকলৈ আগবঢ়াই আছোঁ, আমি আচলতে কি, আমাৰ পৰিচয় কি, আৰু ছ'চিয়েল মিডিয়া জগতখনত আমাৰ মূল্য কি, সকলোখিনি আজি মই প্ৰথমে আলোচনা কৰিম। এটা কথা মন কৰিব, আজি আমাক যিমান মানুহে অসমৰ চুকে কোণে চিনি পায়, হয়তো কোটিপতি এজন মানুহকো কোনো চিনি নাপাবও পাৰে, কিয়নো আমি ছ'চিয়েল মিডিয়াত এক্টিভ থাকোঁ। আৰু আমি যদি এনেকুৱা কিছুমান প্ৰমোশ্যন কৰোঁ, আজি যদি কওঁ ইয়াত এনেকুৱা এটা দৰৱ আছে, এই দোকানখনত এনেকৈ সস্তাত কম মূল্যত বস্তু পায়, যিকোনো এটা প্ৰমোশ্যন কৰি দিয়াৰ লগে লগে আমাৰ ভিডিঅ'টো চাই পেলাই লাখ লাখ মানুহ যায়। কিয় যায় বাৰু? আমিতো মিছা কথাও ক'ব পাৰোঁ ন, আপোনালোকক ভুল কিবা এটা ইনফৰ্মেশ্যনো দিব পাৰোঁ। তাৰপিছতো যে আমি ভাল বুলি কোৱাৰ লগে লগে সেই মানুহখিনি সেই ঠাইত গৈ সেই কামখিনি কৰে, তাৰমানে কি, মানুহে আমাৰ পৰা কিবা এটা আশা কৰে, ছ'চিয়েল মিডিয়াটো ব্যৱহাৰ কৰে যাতে ছ'চিয়েল মিডিয়াৰ পৰা কাৰোবাৰ কিবা এটা উপকাৰ হ'ব পাৰে। কমেণ্টখিনি গুৰুত্ব দিব লাগিব, কাৰণ সেই মানুহখিনিও আমাৰ পৰিয়াল। আজি যেনেকৈ মোৰ প্ৰমোশ্যনেল ভিডিঅ' এটা চাই তেওঁ আজি কিমান দূৰ গৈ মোৰ মতে তেওঁ সেই দোকানখনত বা সেই মেডিচিনটো খাইছেগৈ, মোৰ ওপৰত বিশ্বাস কৰিছে। আমাৰো এটা দায়িত্ব যে সেই মানুহজনক কেতিয়াও আমি নিৰাশ কৰিব নালাগে। আজি যিসকল মানুহে মোক ভাল পাই আছে, ফ'ল' কৰিছে, আমি এদিন এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিব নালাগে সেই মানুহজনে এদিন মোক আনফ'ল' কৰক বা ব্লক কৰক বা এদিন কমেণ্ট কৰক বা আপোনাৰ ভিডিঅ' আগতে চাইছিলোঁ বহুত ভাল লাগিছিলে, আজিকালি কিন্তু আপোনাৰ ফটোৱামিবিলাক মোৰ ভাল নালাগে, মোলৈ তেনেকুৱা বহুত ধৰণৰ কমেণ্ট আহে। আৰু সেইটো কাৰণে আজি মই নিজেই ভুক্তভোগী আৰু উপলব্ধি কৰি আজি এই ভিডিঅ'টো বনাইছোঁ। ধৰক প্ৰথমে মোৰ ভিডিঅ'ত যিখিনি কোৱালিটি মানুহে পাইছিলে, তো তেনেকুৱা মই এতিয়া গম পাইছোঁ যে মোৰ ভিডিঅ'ত সেই কোৱালিটিখিনি একেবাৰে কমি গৈছে। কিন্তু এটা কথা সত্য, মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে একো শিকিব পোৱা নাই ইমান দিনে, হয়তো আজিলৈকে উপকৃত হোৱাও নাই, কিন্তু একো অনিষ্টও হোৱা নাই, মই সেইটো জানো। কিন্তু কিছুমান ভিডিঅ' ক্ৰিয়েটৰ চাবচোন আপোনালোকে, আজিকালি মানে এনেকুৱা মানে হৈ গৈছে যেন অকল পইচাৰ কাৰণেহে আমি চেনেল এটা খুলিছোঁ, অমুকে লাখ টকা পায়, সেই লাখ টকাখিনি ময়ো পাম, মুঠতে চেনেল এটা খুলিব লাগে আৰু নহ'লে নিজৰ প্ৰফাইলটোকে পেজ কৰিব লাগে, উধাই মুধাই ভিডিঅ' দিব লাগে। সেই ভিডিঅ'টোৰ পৰা সমাজত কি প্ৰভাৱ পৰিছে, নৱপ্ৰজন্মৰ কি প্ৰভাৱ পৰিছে, আজি আমি যে ভিডিঅ' এটা দিছোঁ, সেই আমাৰ ভিডিঅ'টো ঘৰৰ সমস্ত পৰিয়ালে একেলগে বহি চাব পাৰিছেনে? আমি এবাৰো নাভাবোঁ। মই নিজকো কৈছোঁ, কাৰণ ছ'চিয়েল মিডিয়াত যিখিনি মানুহ এক্টিভ, যিসকল মানুহৰ এটা এটা পেজ আছে, যিসকলে ৰেগুলাৰ ভিডিঅ' দিয়ে, তেওঁলোকৰ এটা দায়িত্ব, আমি এবাৰ ভিডিঅ'টো দিয়াৰ আগত ভবা যে আমাৰ ভিডিঅ'টো ঘৰৰ পৰিয়ালে সপৰিয়ালে মিলি একেলগে বহি চাব পাৰিছেনে? আমাৰ কথাখিনি বাই ভনী ককাই ভাই মা দেউতা সকলোৰে সপৰিয়ালে মিলি শুনিব পৰা অৱস্থাত আমাৰ কথাখিনি আছেনে? কিন্তু আমি সেইখিনি কথা নাভাবোঁ, মুঠতে আমাক ভিউজ লাগে। আজিকালি এচাম এনেকুৱা সৃষ্টি হৈ গৈ আছে, সৰহখিনি বেয়া ইংগিত দি ভিডিঅ' বনোৱা মানুহ আমাৰ অসমীয়া বোৱাৰী ছোৱালীখিনি দেখিবলৈ পাব। কিন্তু আমি এচামে সেই বোৱাৰীজনীক আৰু উঠাই নি আছোঁ। তেওঁ নিজেইতো বেয়া কাম কৰিছেই, তেওঁতো সমাজত বেয়া প্ৰভাৱ পেলাইছেই, লগতে আৰু এচাম আছে যে ভিডিঅ' ক্ৰিয়েটৰ, তেখেতে আকৌ সেই ভিডিঅ'টো ডাউনলোড কৰি আনি পেলাই নিজৰ পেজত আকৌ সেই বোৱাৰীজনীৰ লগত আকৌ ধেমালি কৰি আৰু ভাইৰেল কৰিছে। প্ৰথমে সেই বোৱাৰীজনী অকল নিজৰ চেনেলত দিছিলে, কিন্তু এতিয়া সেই ভিডিঅ'টো আৰু 10টা চেনেলত দি দিয়াৰ লগে লগে কি হ'ল, প্ৰথমে যদি 10,000 মানুহে দেখিছিলে সেই ভিডিঅ'টো, তাৰপিছত 1 লাখ মানুহে দেখিলে। তাৰমানে আমি আৰু বেয়াখিনি প্ৰচাৰ কৰিছোঁ, যিজনে বেয়া কৰাজনেতো কৰিছেই, আমি বাকীখিনিয়েও সেই বেয়াখিনি প্ৰচাৰ কৰি আছোঁ, হয়নে? গতিকে কিছুমান ভিডিঅ' ক্ৰিয়েটৰেও এতিয়া ভাবিবলৈ হ'ল, গতিকে কণ্টেণ্টটো বহুত আছে ন, আপুনি কাৰোবাৰ লগত ধেমালি কৰিব বিচাৰিছে, জমনি কথা এটা কৈও কৰিব পাৰে, কিন্তু সেই পেট উলিয়াই থকা বোৱাৰীজনীৰ ভিডিঅ'টোনো কিয় আনি আপোনাৰ আকৌ প্ৰফাইলত দিব লাগে? তাৰমানে আপোনাৰ আৰু সেই বোৱাৰীজনীৰনো পাৰ্থক্য কি থাকিলে? গতিকে মানে মই এটাই ক'ব বিচাৰিছোঁ যে ভিডিঅ' ক্ৰিয়েটৰসকলে অকল এইটো কথা চিন্তা নকৰি যে ভিডিঅ'ৰ পৰা আমি পইচা পাম, আমাৰ ঘৰ চলিম, সেইটো চিন্তা নকৰি
এইটো চিন্তা কৰিব হ'ল যে আমি সমাজত সদায় এটা ভাল বস্তু দিবলৈ চেষ্টা কৰিব লাগে। নজনা কথা, নেদেখা বস্তু দেখাবলৈ চেষ্টা কৰিব লাগে। যদিও আমি নোৱাৰোঁ, এটা ভাল পজিটিভ এনাৰ্জি আমি সমাজত সৃষ্টি কৰিব লাগে। সেইখিনি আমাৰ দায়িত্ব। কাইলৈ যদি সেই বোৱাৰীজনীয়ে, সন্তানটোৱে যদি মাকক দেখি সেইখিনি ফ'ল' কৰে মাকৰ নিচিনা, কাইলৈ সেই মাকজনীয়ে নিজৰ ছোৱালীজনীক ক'ব নোৱাৰিব, বেটি তুমি এইখিনি নকৰিবা, বেয়া কাম ক'ব নোৱাৰে। কাৰণ তেতিয়া নিজৰ ছোৱালীজনীয়ে ওলোটাই ক'ব যে মা এইখিনিতো মই তোমাৰ পৰাই শিকিছোঁ। তুমিয়েতো আধা আধা কাপোৰ পিন্ধাই পেলাই পেটটো উলিয়াই কঁকালটো হিলাই হিলাই ডাবল মিনিং কৰি কৰি ভিডিঅ' বনোৱা। তোমাৰে সংস্কাৰ সেইখিনি। কাৰণ প্ৰতিটো ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ শিক্ষাটোহে লয় প্ৰথমে কিন্তু, আৰু নিজৰ ঘৰখনৰ পৰিৱেশটোতহে গঢ় লয় কিন্তু এটা ব্ৰেইন। তাৰপিছত স্কুল যোৱাৰ পিছত সেইটো বেলেগ কথা, নিজৰ টিচাৰে কি জ্ঞান দিয়ে সেইটো বেলেগ কথা। চব ক্ষেত্ৰতে পইচা মেটাৰ নকৰে। আৰু আজি মই যিখিনি ভুক্তভোগী, যিখিনি মই উপলব্ধি কৰিছোঁ, তাৰ পৰা মই এটা কথাই বুজিলোঁ, যিখিনি সময়ত মোৰ ওচৰত পইচা খুব কম আছিলে, মোৰ চেনেলৰ পৰা খুব কম ইনকম হৈছিলে, মোৰ ঘৰো নাছিলে, মোৰ স্কুটিও নাছিলে, মোৰ ভাল কাপোৰ কানিও নাছিলে, সেইখিনি সময়ত মোৰ ওচৰত সুখ আছিলে। কিয় জানেনে? মোৰ ভিডিঅ' কণ্টেণ্টবিলাক সেইখিনি সময়ত বহুত ভাল আছিলে, পজিটিভ আছিলে। গতিকে সেই সময়খিনিত মোৰ ওচৰত সুখ শান্তি চব আছিলে। আজি মোৰ বহুত পইচা ইনকম। সঁচা কথা ক'ব গ'লে 50,000 টকাৰ তলত মোৰ মাহেকত ইনকম নাই বুলি ক'ব লাগিব। এটা চৰকাৰী চাকৰি কৰি চাগে সিমানখিনি দৰমহা নাপাব যিমানখিনি মোৰ ফেচবুকৰ ইনকম। মোৰ ওচৰত টকা আছে, পইচা আছে, ঘৰ বনালোঁ, স্কুটি ল'লোঁ, কিন্তু মোৰ ওচৰত সেই সুখটো নাই, যিটো সুখ মোৰ ওচৰত পইচা নাথাকোঁতে মই পাই আছিলোঁ। গতিকে ভুল চবৰে হয়। আজি মোৰো ভুল হ'ল, ময়ো ভিডিঅ' ক্ৰিয়েটৰ, সেই দায়িত্বখিনি ময়ো নুবুজিলোঁ। ময়ো ভুল কৰিলোঁ এটা সময়ত। প্ৰথমৰ নিচিনা মোৰ ভিডিঅ' কোৱালিটি নাই। মোৰ ভিডিঅ' আজি 4-5 মাহমান আগৰ পৰা মোৰ কিছুমান ফটুৱামি ভিডিঅ' আপলোড হৈ আছে, ফটুৱামি ৰীল। এই বয়সত মই যেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিব নালাগিছিল তেনেকুৱা ভিডিঅ' আপলোড কৰিছিলোঁ। এই কেতিয়াবা পানীত বহিলোঁ, এই কেতিয়াবা গছৰ তলত বহিলোঁ, সেইবোৰ মানুহে ভাল নাপায়। আজি উপলব্ধি যিখিনি কৰি মই নিজৰ ভুলখিনি স্বীকাৰ কৰিছোঁ। গতিকে সকলোৱে তেনেকৈ নিজৰ ভুলখিনি স্বীকাৰ কৰিব নালাগে মোৰ নিচিনা ৰাজহুৱাকৈ। অন্ততঃ বুজি পেলাই সেই বেয়া কণ্টেণ্টবিলাক অঁতৰাই যদি আমি সমাজখনৰ ভাল অকণমান পজিটিভ এনাৰ্জি এটা যদি সমাজত দিবলৈ চেষ্টা কৰোঁ, সেইটোৱে যথেষ্ট। নালাগে আপুনি বিলাতত বাহিৰত গৈ পেলাই আপুনি ভাল ভাল ঠাই দেখুৱাবলৈ, প্ৰয়োজন নাই নহয়, সেইখিনি কৰিব নালাগে। এনেকুৱা এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰক আপোনাৰ কথাখিনি যাতে সকলোৱে শুনিব পাৰে। সৰু বাচ্ছা এটাইও চাব পাৰে, এজন বয়সস্থ মানুহেও চাব পাৰে। আজিকালি সকলো মানুহ ছ'চিয়েল মিডিয়াত এক্টিভ। গতিকে ছ'চিয়েল মিডিয়াত বেয়াবোৰ দেখি দেখি মানুহৰ মন মগজবোৰ বেয়া হৈ গৈ আছে। সেই বেয়াবোৰ আমিহে দেখুৱাই আছোঁ। মই বা মোৰ নিচিনা আৰু 10গৰাকীয়ে দেখুৱাই আছোঁ। গতিকে আমি সমাজখন ভাল কৰিব যাব নোৱাৰোঁ। আমি এই কোটি কোটি মানুহৰ ঘৰে ঘৰে গৈ বুজাই মানুহক ভাল কৰিব নোৱাৰোঁ। কিন্তু এটা কাম আমি কৰিব পাৰোঁ, ছ'চিয়েল মিডিয়াত যিসকল এক্টিভ, আমি পজিটিভ এইখিনি এনাৰ্জি সৃষ্টি কৰিব পাৰোঁ আমাৰ ভিডিঅ'ৰ জৰিয়তে। আৰু তেতিয়া চাবচোন সমাজখনো ভাল হ'ব। বহুতখিনি পজিটিভ ৰিজাল্ট পাব। আমি যদি ছ'চিয়েল মিডিয়াত ভাল বস্তু দেখাই থাকোঁ, মানুহৰ মাইণ্ডবোৰ ভাল হৈ যাব, চিন্তাধাৰাবোৰ ভাল হ'ব। বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে যিবোৰ বেয়া কথা, বেয়া শব্দ শিকিছে, কেলৈ ছ'চিয়েল মিডিয়াৰ পৰা শিকিছে। আমি যদি সেই বেয়াবোৰ অঁতৰাই ভাল এটা দিবলৈ চেষ্টা কৰোঁ, বহুত বেয়া হ'বলৈ ধৰা ল'ৰা ছোৱালী কিন্তু ভাল হ'ব। কিন্তু এবাৰ ভাবি চাব। আৰু মোৰ কথানো কোনে শুনিব? গতিকে মোৰ কথা শুনিতো কোনোবাই মোৰ মতে ভিডিঅ' নবনায়। এচামে তেনেকুৱা ধৰণৰ চেনেলে খুলি লৈছে, যিমানে অভদ্ৰামি কৰিব পাৰিব, যিমানে অশ্লীল ভাষা ক'ব পাৰিব, সিমানে ভিউজ যায়। তাহাঁতিতো কেতিয়াও নুশুনে। কিন্তু মোৰ ভিডিঅ' চাই যদি কোনোবা এজনেও মোৰ কথাটো শুনে, সেইটো মোৰ কাৰণে বহুত প্লাছ পইণ্ট। মই লগতে আজি এটা কথাও দিলোঁ, মোৰ চেনেলত আৰু ফটুৱামি ভিডিঅ' একদম নেপায়। লাগিলে মোৰ ইনকম ডাউন হৈ যাওক, একো নাই, মোৰ এমাহত $100 নহ'লেও কোনো কথা নাই। কিন্তু সেই ফটুৱামি ভিডিঅ' নাপায়। মোৰ ভিডিঅ' আগতে মিলিয়নছত গৈছিলে। নালাগে মিলিয়নছত যাবলৈ, 10,000 ভিউজ যাওক, একো কথা নাই। কিন্তু সেই 10,000 ভিউজৰ ভিতৰত মোলৈ যাতে বেয়া কমেণ্ট নাহে। তাৰ মাজতো কিছুমানে ভাল ভিডিঅ' এটাৰ মাজতো আহি পেলাই বেয়া এখিনি টপকি যায়। তাহাঁতৰ মন মগজুৱে বেয়া, তাহাঁতৰ চিন্তাধাৰাই বেয়া। তেওঁলোকে ভাল চিন্তা কৰিবই নোৱাৰে, তাহাঁতৰ মগজত অকল বেয়াখিনিয়ে আহে। মই সেই এচাম মানুহৰ কথা মই কোৱা নাই। এবস্তা আলুত এটা গেলা আলু থাকিবই, সেই গেলা আলুটোৰ কথা মই নাই কোৱা।
কিন্তু যিখিনি মোৰ শুভাকাংক্ষী আছিলে, যিখিনি মানুহে মোক আগতে ভাল পাইছিলে, মৰম দিছিলে, সেই মানুহখিনি আজি মোক ক'ব ধৰিছে যে বা আগতে তোমাক ভাল লাগিছিলে, এতিয়া তোমাৰ ভিডিঅ' চাবলৈ মন নাযায়, ফটোৱামি বেছি হৈছে। সেই মানুহখিনিয়ে যাতে মোক আৰু দ্বিতীয়বাৰ সেই কথাখিনি ক'বলৈ নোৱাৰে। গতিকে সকলোৱে এইটো চিন্তা কৰা দৰকাৰ। পইচাটোতকৈ চিন্তা কৰিব, আমাৰ ভিডিঅ' চাই, মোৰ কথা শুনি, মোৰ ভিডিঅ'টো চাই যদি আজি 100জন মানুহ এটা অনুষ্ঠানলৈ যাব পাৰিছে, তেতিয়াহ'লে সেই 100জন মানুহক আমি সদায় এটা পজিটিভ এনাৰ্জি আমাৰ ভিডিঅ'ৰ জৰিয়তে দিয়াটো আমাৰ দৰকাৰ। আজিকালি মানে কলিযুগত ইমানেই নিগেটিভ এনাৰ্জি মানে শক্তি বাঢ়ি গৈছে, চাবচোন চাৰিওকাষে চাব, আজিকালি মানুহৰ প্ৰতি মানুহৰ মৰম দয়া নোহোৱা হৈ গ'ল। কাৰো প্ৰতি কাৰো মৰম দয়া নাই, অকল কাক কেনেকৈ ঠগি খাওঁ, লুটি খাওঁ, অকল সেইবোৰে চিন্তা। নিজৰ মাক দেউতাককে চিনি নাপায়, বেলেগৰ প্ৰতি কি মৰম থাকিব। মানুহ এটা মাৰি দিবলৈ চিন্তা নকৰে, ছোৱালী এজনীক ধৰ্ষণ কৰি দিবলৈ চিন্তা নকৰে, অকল বেয়া আৰু বেয়া। আজি যদি কাৰোবাৰ জীৱনত কিবা এটা বহুত ডাঙৰ বিপদ আহিছে, দুখ আহিছে, সেই দুখটোত সমভাগী হ'বলৈ কোনো নালাগে নহয়। আপুনি লাখ টকা দি সহায় কৰিবলৈ তেওঁক পইচা দিব নালাগে নহয়। এষাৰ ভালকৈ মাত দিয়কচোন, এটা ভালকৈ কৈ থৈ আহকচোন, চিন্তা নকৰিব, চব ভাল হৈ যাব। তেনেকৈ যদি এষাৰ সাহস দি থৈ আহে, তেওঁ বহুত শান্তি পায় নহয়। কিন্তু আমি ওলোটাই কি কৰোঁ, ওলোটাই তেওঁ মানে কটা ঘাঁডোখৰত আমি নিমখখিনি সানি থৈ আহোঁগৈ, বেছি জ্বলাই থৈ আহোঁ মানে। গতিকে মানে কি হ'ল, ৰাইজে ভাল বুলি ক'লে ভাল, বেয়া বুলি ক'লে বেয়া। আজি যদি মোক যদি সদায় কমেণ্টত গালিয়ে পাৰি থাকে, এজনী বেয়া, তো এনেকুৱা হ'ব তেনেকুৱা হ'ব, চাবচোন মোৰ ৰিয়েল লাইফতো কিন্তু সেইখিনিয়ে হ'ব। মোক যদি আজি সকলোৱে ভাল বুলি কয়, সকলোৱে আশীৰ্বাদ কৰে, মোৰ প্ৰতিটো বিপদৰ পৰা কিন্তু মই সহজেই একদম পাৰ হৈ যাব পাৰিম। গতিকে মানুহৰ মুখেই মঙল বুলি কয়। আজি যদি মোক কোনোবাই বেয়াকৈ কৈ থাকে, সেই হাও মোৰ লাগিবই। মোক যদি ভালকৈ আশীৰ্বাদ কৰি থাকে, সেই আশীৰ্বাদো কিন্তু লাগিবই। ভগৱান বুলি বেলেগ এজন নাই নহয়, মানুহেই ভগৱান। গতিকে মানুহে যে আমাক বেয়া কমেণ্ট কৰিবলৈ সুবিধা কিয় পায়, সেই সুবিধাখিনি আমি নিজেই দি আছোঁ। আমি কেতিয়াবা, মই এটা সময়ত কৈছিলোঁ, দিয়ক বেয়া কমেণ্ট দি কি কৰিবনো, মানুহে বেয়া কমেণ্ট দিম বুলিয়ে বহি থাকে, কিনো কৰিব, আমিতো পইচা পামেই। কিন্তু সেইটো আমাৰ ভুল ধাৰণা। বেয়া কমেণ্ট দিও আমাক একো কৰিব নোৱাৰে, ভাল কমেণ্ট দিও একো কৰিব নোৱাৰে। কিন্তু মানুহে যে আমাৰ প্ৰতি বেয়া এটা ধাৰণা যে লৈ লয়, সেই বস্তুখিনি, সেই এনাৰ্জিটো আমাৰ জীৱনত কিন্তু সৃষ্টি হৈ যায়। আজি বেয়া কমেণ্ট দিছে, কি কৰিব বুলি ভবাতকৈ সেই বেয়া কমেণ্টটো নিদিয়াটো চেষ্টা কৰাটো, সেইটো আমাৰ নিজৰ হাতত আছে। গতিকে এটাই ক'ম ভিডিঅ' ক্ৰিয়েটৰ হিচাপে, তো যিসকলে বেয়া কৰিছে তেওঁলোকক বুজাই লাভ নাই, তেওঁলোক নিজৰ ঠাইত থাকক। আৰু ভাল 10জনে তেওঁলোকৰ বেয়াখিনি যাতে প্ৰচাৰ নকৰে, সেইটোৱে অনুৰোধ। আৰু মই যে মূৰ দোৱাই সেৱা জনাইছিলোঁ, সেইটো কাৰণে মূৰ দোৱাই সেৱা জনাইছিলোঁ যে ইমান দিনে মোৰ পৰাও আপোনালোকে বহুতখিনি ফটোৱামি ভিডিঅ' পাইছিলে। হয়তো মোৰ সেইখিনি সময়ত ভুল হৈছিলে, কাৰণ মোৰ ঘৰটো বনাবলগীয়া আছিলে। প্ৰায় মোৰ ঘৰটোত মানে কমপ্লিট হ'বলৈ 4 লাখ মান টকাৰ প্ৰয়োজন আছিলে। গতিকে মোৰ ইনকমটো তেতিয়া মই চাইছিলোঁ। গতিকে মই কোনটো ভিডিঅ'ত ভিউজ যায়, কোনটো ভিডিঅ'ত ভিউজ নাযায়, সেইটো মোৰ আইডিয়া আছে। মই ভিউজৰ কাৰণে বনাইছিলোঁ, কিন্তু মই সেই বোৱাৰীবোৰৰ নিচিনা বাৰু বনোৱা নাই, পিঠি কঁকাল উলিয়াই বা ডাবুল মিনিং কৰি বনোৱা নাছিলোঁ বাৰু। তথাপিও কিছুমান ফটোৱামিলে গৈছিলে। গতিকে সকলোকে মোৰ ফালৰ পৰা এটাই ৰিকুৱেষ্ট, গতিকে আমাৰ পৰা যিখিনি মানুহে ভাল আশা কৰে, আমি সদায় সেই ভালখিনি যাতে দি যাবলৈ চেষ্টা কৰিব লাগে।